আজি আমি এই গাৰুকোন্দা গাঁৱত বানপীড়িতসকলক আস্থা হেল্পিং আস্থা হেল্পিং হেণ্ডৰ উদ্যোগত আৰু আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি আৰু ভাৰতীয় গণনাট্য সংঘৰ সহযোগত আমি ইয়াতে প্ৰায় ২৭ ঘৰ বানপীড়িত লোকক যৎসামান্য আমি তেখেতসকলৰ যি দুৰ্যোগ সেইটোৰ লগত আমি সহমৰ্মিতা প্ৰকাশ কৰি তেখেতসকলক কিছু আমি খাদ্য সামগ্ৰী যোগান ধৰিছোঁ আৰু আমি আজি এই বানপীড়িত কপিলীপৰীয়া এই বানপীড়িত ৰাইজক আমি আহ্বান জনাইছোঁ যে এই যি বান সমস্যা এই বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰক কেন্দ্ৰীয় চৰকাৰে যাতে স্বীকৃতি দিয়ে তাৰ কাৰণে যাতে আমাৰ এই কপিলীপৰীয়া ৰাইজ যাতে মাৰ বান্ধি এই বানপানী পাৰ হৈ যোৱাৰ পিছত পাহৰি নাযায় যে এইটো যে সমস্যা এইটো যে আমাৰ ৰাষ্ট্ৰীয় সমস্যা এই বান সমস্যাৰ স্থায়ী সমাধান কৰাৰ কাৰণে ৰাইজ আগবাঢ়ি আহে। ইয়াৰ জৰিয়তে আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমাৰ এই যি অসমৰ অৰ্থনীতিত যি আজি এই বানপানীয়ে যি ধৰণৰ ক্ষতিগ্ৰস্ত কৰি আছে ইয়াৰ বিৰুদ্ধে ইয়াক আজি যাতে এই বান সমস্যাটো যাতে আমাৰ মানে চকুলো নহয় আমাৰ যাতে উপকাৰ হয় তালৈ আমি পৰ্যবেক্ষিত কৰাৰ বাবে সকলো কপিলীপৰীয়া ৰাইজক আমি আগবাঢ়ি অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমি আজি তেখেতসকলৰ লগত আমি আছোঁ। অহা সময়ছোৱাত আমি তেখেতসকলৰ লগত থাকি আৰু ইয়াৰ স্থায়ী সমাধান আগবাঢ়ি যাম। ধন্যবাদ।